মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মঞ্চত থকা বিশিষ্ট ব্যক্তিসকল, সন্মুখত থকা শ্ৰদ্ধাৰ আই মাতৃসকল, আটাইলৈকে মই প্ৰথমে 2024 নতুন বছৰৰ ইংৰাজী নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মহিলা উদ্যমিতা পুঁজি বিতৰণৰ কাৰ্যসূচীৰ বাবেই আজি অজস্ৰ মহিলা সন্মুখত দেখিবলৈ পাইছোঁ। 85ৰ পৰা মই মন্ত্ৰী হৈছোঁ, MLA হৈছোঁ। 70 চনত পানীখাইটিৰ তিনিটুকুৰাত বানপানীৰ সময়ত খাদ্য বিতৰণ কৰিছোঁ। দিছপুৰ সমষ্টিত ইমান বছৰৰ মূৰত আজি সাগৰ সদৃশ এই দৃশ্য মই দেখিবলৈ পাইছোঁ। সেইবাবে মই সুখী আৰু আনন্দিত। অজস্ৰ মহিলা আপোনালোকে তাত বহি আছে, মোক দেখা পাইছে। মই কিন্তু একেবাৰে চকুৰে নেদেখা ঠাইলৈকে মই মহিলা দেখিছোঁ। আমাৰ মহিলাৰ ওপৰত ভৰসা বেছি পুৰুষতকৈ মহিলাৰ ওপৰত আমাৰ ভৰসা বেছি। আৰু সেইকাৰণেই আৰু আপোনালোকো গণতান্ত্ৰিক অধিকাৰ লাহে লাহে পুৰুষৰ পৰা কাঢ়ি নিছে দেই। মোৰো ভয় লাগে, মোৰ পৰা কাঢ়ি নিব নেকি কোনোবাই কেতিয়াবা। সেই ভয়তে মই চিন্তিত। কিয়নো এটা কথাতে হাঁহি উঠা কথাকে মই কৈ দিওঁ। প্ৰথমতে পঞ্চায়ত ইলেকশ্যনত হহৰাত 10টা সমষ্টিৰ 9টা সমষ্টিত মহিলা জয়লাভ কৰিছে। আৰু বিডিঅ'গৰাকীয়ে মোলৈ ফোন কৰিছে ৰাতি 8টা বজাত, ছাৰ ডাঙৰ খবৰ। মই কি খবৰ? 9জনী মহিলা, ৰিজাৰ্ভেশ্যনত 5টাহে আছিল, 4জনী বেছি হৈ গ'ল। মই তোমাৰনো কিয় ইমান বেজাৰ লাগিছে? 9জনী হোৱাৰ কাৰণে মহিলা হিচাপে তুমি ভাল পাবহে লাগিছিল। কৈছে নহয়, আচল কথাটো কোৱাই নাই। মই কি হ'ল, পুৰুষ এজন জিকিছে। কি হ'ল? সেইজনী যদি মহিলা জিকাহেঁতেন ভাল পাবহে লাগিছিল তুমি, মই কিন্তু ভাল পালোহেঁতেন। কৈছে নহয়, আচল কথাটো কোৱাই নাই। যিজন জিকিছে তেওঁৰ নামটো কৃষ্ণ, সেইটোহে আচল কথা। কথাটো তাতহে আছে। জিকাজনৰ নামটো কৃষ্ণ, 9গৰাকী মহিলা। এইটোলে মই ধেমালিতে প্ৰথমখিনি কৈ দিছোঁ, নহ'লে পিছত পাহৰি যাম নহয়। 1 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কইনাধৰাত যিখন মিটিং পাতিছে, তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পাছত সমগ্ৰ অসমত কোনবোৰ কাম কৰিছে বা যিবোৰ কাম আৰু কৰিবলৈ তেখেতে আশা কৰিছে বা আশা দেখিছে, এঘণ্টা সময় কৈ থকাৰ পিছতো শেষ হোৱা নাই। মই ধৈৰ্যৰে শুনিছোঁ। আৰু 200মান সাংবাদিক আহিছিল। তেখেতে কৈছিল আপোনালোকৰ কিবা প্ৰশ্ন আছে যদি কওক। তেওঁলোকে ইটোৰ পিছত সিটো প্ৰশ্ন কৰিছে, ইটোৰ পিছত সিটো প্ৰশ্ন কৰিছে। CMে একেবাৰে খং নুঠাকৈ উত্তৰ দি আছে। 2-3টামান খং উঠিব লগা প্ৰশ্নও কৰিছে, কিন্তু তেখেতৰ খং উঠা নাই। ধুনীয়াকৈ সৰল ভাষাত হাঁহি হাঁহি উত্তৰবিলাক দিছে। কিন্তু এজনে ক'লে ৰেলৱে ষ্টেচনটো সৰু হৈছে, নিউ গুৱাহাটীলৈ আনিব লাগে। চিফ মিনিষ্টাৰে উত্তৰ দিলে যে জাগিৰোডত, চাংচাৰিত, ৰঙিয়াত, কামাখ্যাত মানুহ উঠাৰ ব্যৱস্থা কৰিম। যিহেতু চব মানুহ গুৱাহাটী ষ্টেচনত আহিলে বা নিউ গুৱাহাটীত নতুনকৈ ষ্টেচন বনালে গুৱাহাটীখনত ট্ৰেফিক জাম এনেই বহুত বাঢ়ি যাব। তেতিয়া মোৰ খং উঠিছিল। সেই মানুহজন বয়সস্থ। যেতিয়া উতুৱাই কাকো নুসুধাকে এছেম্বলিত কৈছিলোঁ ৰেল লাইনডাল বাহিৰেদি যাব লাগে গুৱাহাটীখনৰ স্বাৰ্থত, সেই সময়ত মোৰ সমৰ্থনত মাত এষাৰ নিদিলে সেই সাংবাদিকসকলে। সেই সময়ত ছাত্ৰ সন্থায়ো বিৰোধাহে কৰিলে। মই মন্ত্ৰী হৈ 7 ঘণ্টা গুৱাহাটী বন্ধ দিছিলোঁ।
কঁপি গৈছিল হেডকোৱাৰ্টাৰ। মই প্ৰফুল্ল বিহু মহন্তক আকৌ সোধা নাই, এছেম্বলিত মই নিজে কৈছোঁ। কিন্তু মই তেওঁলোকক কেবিনেটত 3 বছৰৰ কাৰণে মাটি কিনা বেচা বন্ধ কৰি দিছিলোঁ, আৰু বন্ধ হৈছিল। মোৰ এজন বন্ধুৱে ক'লে, অতুল তই মোক বহুত ক্ষতি কৰিলি। মই কিয়? তই বন্ধ কৰি দিলি, মোৰ 1.5 কঠা মাটি আছিল, ঘৰ এটা বনাম বুলি ভাবিছিলোঁ। ফিচাৰীত কাম কৰিছিল, সি ফুকন উপাধিৰ এজন মোৰ ভাল বন্ধু। আৰু আজি গুৱাহাটী ট্ৰেফিক জাম হোৱাৰ পিছত সেই মানুহজনে সেই প্ৰশ্নটো কৰিছে। তেতিয়া কিন্তু মানুহজন কিন্তু ডেকাই আছিলে, কিন্তু সেই প্ৰশ্ন তেতিয়া সমৰ্থনো নকৰিলে। আকৌ মই 7 ঘণ্টা অসম বন্ধ দিওঁতে ছাত্ৰহঁতে আকৌ অপ'জ কৰিলে। এই গোটেই কাণ্ডবিলাক হৈছে পল্টন বজাৰ ব্যৱসায়ী লবি, লাখ টকীয়া ব্যৱসায়ী লবি, ফাঞ্চি বজাৰ ব্যৱসায়ী লবিয়ে ৰেল লাইনটো তাৰপৰা যোৱাটো নিবিচাৰে। আৰু এতিয়া গুৱাহাটীৰ মানুহে ভুগিছে। এতিয়া এনেকুৱা এটা হৈছে, মানুহে গুৱাহাটীত থাকিব বিচাৰে। মইতো কৈয়ে থাকোঁ, সিদিনাখন ডেকা উপাধিৰ ডিমৰীয়া কলেজৰ এজন প্ৰিন্সিপালে কৈছে, গাঁৱৰ 50 বিঘা মাটি বেছি গুৱাহাটীত 1.5 কঠা মাটি লাগে, নহ'লে ফ্লেটত লাগে, নহ'লে ফ্লেট এটা হ'লেও লাগে। কিন্তু 50 বিঘা মাটি গাঁৱৰ বেছি থৈ গুৱাহাটীলৈ আহিছে। গাঁওবোৰ উদং হৈ গৈছে, গাঁৱত মানুহ আজিকালি নথকা হৈছে, চহৰলৈ ঢাপলি মেলিছে। আৰু সেইবাবেই মই তাহানিতে মায়াং আৰু চন্দ্ৰপুৰৰ সংযোগী ব্ৰিজখনৰ আধাশিৰা গৰু কামো হ'ল। যেতিয়া মই মন্ত্ৰী নাছিলোঁ, 5টা বছৰ MLA আছিলোঁ, ইয়াৰ পৰা মেচিনেৰী লৈ গ'ল শিলচৰলৈ। তাৰপিছত আকৌ মই মন্ত্ৰী হ'লোঁ, তাৰপিছত ব্ৰিজখন যেনিবা সম্পূৰ্ণ হ'ল। আৰু এনেকুৱা ধৰণৰ ফ্লাইঅভাৰ, চান্দমাৰী ফ্লাইঅভাৰ তেতিয়া আৰম্ভ কৰিছিলোঁ। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে, তেওঁ মোক দাদা বুলি কয়, অতুল দা আপুনি আৰম্ভ কৰিছিল, এতিয়া মই এখন এখনকৈ গুৱাহাটীত ফ্লাইঅভাৰ কৰিছোঁ। এই ফ্লাইঅভাৰ কেইখন যদি নহ'লহেঁতেন বা আৰু হ'ব লগা আছে, নহ'লে কিমান অশান্তি হ'ল গুৱাহাটীত। ফাঞ্চি বজাৰলৈ যদি মানুহ এটা 10টা বজাত যায়, ৰাতি 10টা বজাতহে উভতিব পাৰিলেহেঁতেন। কিন্তু এতিয়া ফ্লাইঅভাৰ হ'ল, কোনোবা এখন পেপাৰে দিছে গুৱাহাটীখন দুমহলীয়া হ'ল। চবতে ফ্লাইঅভাৰ। মই মুম্বাইত গৈছোঁ, ফ্লাইঅভাৰ, দিল্লীত ফ্লাইঅভাৰ। এই ফ্লাইঅভাৰটো হোৱাৰ কাৰণে পানীখাতিত কিমান লাগি থাকিলোঁ, লাষ্টত গৈ এইখন হ'লগৈ। আজি নহ'লে নোহোৱাহেঁতেন ট্ৰেইনখন যাব লগা সময়ত 10 মিনিট সময় মাননীয় মুখ্যমন্ত্ৰীও তাত ৰৈ থাকিব লাগিলহেঁতেন। মইতো সদায় ৰৈ থাকিবই লাগে। ট্ৰেইনখন এতিয়া গৈ থাকক, তলেদিনে যিমান ট্ৰেইন যায়, কিন্তু আমাৰ ফ্লাইঅভাৰখন হ'লগৈ পানীখাতি। আৰু সেইকাৰণে মই ভাবিছোঁ যে অতবোৰ কাম অসমত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিছে। মই আকৌ এখন কিতাপ লিখিছিলোঁ, হম কিছি সে কম নেহি। এতিয়া মুখ্যমন্ত্ৰীৰ কাম দেখি পেলাই মই এতিয়া কিতাপখনৰ নামটো সলনি কৰিছোঁ, হম কিছি সে কম নেহি। কিতাপখন মই অকণমান চেঞ্জ কৰি দিছোঁ। ভাবিছিলোঁ হম কিছি সে কম নেহি, ভাবিছিলোঁহে, এতিয়া মোতকৈ ওপৰলৈ গুচি গ'ল নহয় হিমন্ত বিশ্ব শৰ্মা। মই ভাবিছিলোঁহে, মই আচলতে হম কিছি সে কম নেহি বুলি ক'বলৈ গৈ বহুত কথা লিখি পেলাইছিলোঁ। ছাত্ৰ সন্থা এমব্লেম মই বনাইছোঁ, পতাকা মই বনাইছোঁ। ছাত্ৰ সন্থা নাছিল এই গুৱাহাটীত, সদৌ অসম ছাত্ৰ সন্থা নাছিল, উদং আছিল। কমিউনিষ্ট পাৰ্টি, বিপ্লৱী কমিউনিষ্ট পাৰ্টীয়ে দখল কৰিছিল গুৱাহাটী ইউনিভাৰ্চিটি। মই সেইবোৰ চিজিল কৰিলোঁ। সেইকাৰণে এইবিলাক কথা অজস্ৰ কথা লিখি আনি কিতাপখন এনেকৈ লেখা ভাল হ'ব বুলি ভাবিছিলোঁ, হম কিছি সে কম নেহি। পিছত দেখিলোঁ এইখন কিতাপ নচলিব এতিয়া। ভাবিছিলোঁ বুলি লিখি দিছোঁ ওপৰত, কিতাপখনৰ নামটো অলপ সলনি কৰি দিলোঁ। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি উচ্ছেদ কৰিছে, মই মুখ্যমন্ত্ৰী হ'লেও চাগে নোৱাৰিলোহেঁতেন চাগে ফৰেষ্টৰ। এতিয়া মই খালি অনুৰোধ কৰিব খুজিছোঁ যে আমাৰ পাণবাৰী মানুহ ওলাব নোৱাৰে, চন্দ্ৰপুৰৰ মানুহ ওলাব নোৱাৰে হাতীৰ বাবে। কিয় হাতীবোৰ ওলাই আহিছে? আমচাংখন বেদখল হৈছে। এই বেদখল মুক্ত হ'লে হাতীবোৰ ওলাই নাহিলহেঁতেন। হাতীয়ে মানুহ মাৰিছে, বহু কেইগৰাকী মানুহ মাৰিছে। সেইকাৰণে মই ভাবোঁ আমখন যদি বেদখল মুক্ত হয়, পাণবাৰী, চন্দ্ৰপুৰ, আমাৰ সেই আশে ডিগাৰু, আমাৰ সেই আমচং, আমচিং, আমচাং, মানুহবিলাকে নাজানে আমচিং পঞ্চায়ত, আমচাং বন্যপ্ৰাণী অভয়াৰণ্য আৰু আমচংখন হ'ল টি গাৰ্ডেন। 3টা নাম, আমচিং, আমচং, আমচাং। কি কৈছা তুমি হেৰিয়ে? কি কয়? আঠগাঁও, আমগাঁও।
সেইবিলাক CMৰ নজৰত আছে। মই আকৌ কিয় জোকাই লওঁ আমগাঁৱৰ মানুহখিনিক, উচ্ছেদ কৰি থাকক, আমি আছোঁ বেকত। আৰু আজি চিফ মিনিষ্টাৰৰ আশীৰ্বাদ নৰেন্দ্ৰ মোদীৰ আছে, হোম মিনিষ্টাৰো আছে, আৰু হাইকোৰ্টৰো আছে, সুপ্ৰিম কোৰ্টৰো আছে। এই আশীৰ্বাদখিনি আছে কাৰণে তেওঁ আৰু অকণ শক্তিশালী হৈছে। কিন্তু মই যেতিয়া ফ্লাড কণ্ট্ৰল মন্ত্ৰী এবছৰৰ কাৰণে প্ৰফুল্ল মহোদয়ে মোক জোৰ জবস্তি দিছিল, তেতিয়া মই এটা কেঁচা লেট্ৰিন ভৰুত উচ্ছেদ কৰোঁতে হাইকোৰ্টে ষ্টে দিছিল। আগতে হাইকোৰ্টৰ জাষ্টিছৰ চৰিত্ৰ বেয়া আছিল, তেওঁলোকৰ এতিয়া চৰিত্ৰ সলনি হৈছে, এতিয়া ভাল হৈছে, স্বভাৱ ভাল হৈছে, জাতিৰ কাৰণে, মাটিৰ কাৰণে, ভেটিৰ কাৰণে কামবিলাক কৰিছে। আগতে নকৰিছিল নহয়। আগতে পইচা কেইটামান দি দিলে জাজমেণ্ট ওলাই যাব, কেঁচা পায়খানা ষ্টে কৰিব নোৱাৰোঁ, উচ্ছেদ কৰিব নোৱাৰোঁ। মই দীঘলীয়া নকৰোঁ, আপোনালোকে CMৰ পৰা কথাখিনি ভালকৈ শুনক। মই মানে দুটামান পইণ্ট ভাবিছিলোঁ যে লিখি লৈ যাওঁ, হয়তো পাহৰি যাব পাৰোঁ, সেইখিনি কথা কৈয়ে পেলালোঁ দেখোন। এতিয়া তেনেকুৱাকৈ ক'বলগীয়া একো নাই। এতিয়া হৈছে কি, মানে আমাৰ ডিমৰীয়াটো হ'ল 34 আৰু মোৰটো হ'ল 33। দিছপুৰ, মই যদি ইলেকশ্যন খেলিম। কিছুমানে কৈছে পীযুষ হাজৰিকা উঠিব নেকি, চিৰিল কাষ্টৰ হ'ল যেতিয়া হেৰিত ডিমৰীয়াত। মই কৈছোঁ সি উঠিলেহেঁতেন, এতিয়া নুঠে, ছেমি কণ্ডাক্টৰ হ'ল যে জাগিৰোডত, এতিয়া মৰিবলৈ আহিব নেকি ইয়াত? ছেমি কণ্ডাক্টৰ হোৱাৰ পিছত পীযুষ হাজৰিকা আৰু কি লাগে? জাগিৰোড এৰি কিয় আহিব, কি দৰকাৰ? গতিকে আগতে ভাবিছিল উঠিম নেকি। মই যিকেইটা MLA হ'বলৈ মতলব কৰিছে, সিহঁতে পীযুষ হাজৰিকাৰ ভয়তে মোক সুধি থাকে, পীযুষ হাজৰিকা উঠিব নেকি? মই যে উঠিম বুলি ভাবিছিল চাগে, ছেমি কণ্ডাক্টৰ হ'ল নহয় জাগিৰোড, এতিয়া উঠাৰ কোনো সম্ভাৱনা নাই, তহঁতে লাগি থাক। আটাইকেইটাকে কৈছোঁ লাগি থাক, পাব এটাহে, আটাইকেইটাকে কৈছোঁ তহঁত লাগি থাক, কোনোবা এটা টিকেট পাবি, মই সহায় কৰিম। এতিয়া হৈছে কি, ডিমৰীয়াক মই এৰিবলগীয়া হ'লেও মোৰ হৃদয়ত থাকি যাব ডিমৰীয়া 34, মোৰ চন্দ্ৰপুৰ থাকি যাব, পানীখাতি থাকি যাব, পাণবাৰী থাকি যাব, সোণাপুৰ থাকিব, খেত্ৰী থাকিব, চব থাকিব মোৰ লগত। কিন্তু মই যিটো সমষ্টিৰ এতিয়া MLA হ'ম, 33 দিছপুৰ, 33 কোটি দেৱতাৰ মই MLA হ'ম এইবাৰ। 33 কোটি দেৱতা, 33 হ'ল নম্বৰটো, হয়নে? কি হ'ল 33 কোটি দেৱতাৰ মই MLA হ'ম নে 24ত? এতিয়া ঢেৰ কথা আছে, এইবোৰ কি কৈ থাকিম আৰু, কৈ থাকিলেতো CMৰ দেখোন সময় নাথাকিব। মোৰ কথাটো হ'ল সূতাকলটো তেখেতে ৰক্ষা কৰিব লাগে। মই ভাবিছোঁ মিনি শুৱালকুছি হওক, সাৰ কাৰখানাটো ৰক্ষা কৰিব লাগে, তাত 200-300 মানুহৰ ডাইৰেক্টলি ইনডাইৰেক্টলি তাত নিযুক্তি হ'ব, আৰু মাটিখিনি নহ'লে বেলেগে দখল কৰিব। আৰু এই যিখিনি নেচাৰেল টেক্সটাইলৰ যিটো সূতাকল বুলি কয়, তাত যিখিনি মানুহ বহি আছে তেওঁলোকৰ মাটিখিনি ম্যাদী হ'ব লাগে, হ'বনে? লাগেনে? লাগে। আৰু সূতাকলৰ যিখিনি মাটি বাকী আছে, আপুনিতো মিনি শুৱালকুছি হাজোৰ লগত লগাই দিলে, এতিয়াতো আপুনি মিনি শুৱালকুছিটো আপুনি প্ৰতিনিধিত্ব কৰিব নোৱাৰে। কিন্তু আমাৰ ইয়াত মিনি শুৱালকুছি এখন পাতিবৰ কাৰণে অজস্ৰ মাটি আছে সূতাকলৰ। মই ইতিমধ্যে ইয়াৰ অফিচৰ মানুহগৰাকীৰ লগত মই কথা পাতিছোঁ। এটা হ'ল সেইটো, এটা হ'ল সাৰ কাৰখানাটো, এই দুটা হ'ল প্ৰধান কাম। আৰু সেইকাৰণে মই ভাবোঁ যে চিফ মিনিষ্টাৰে আমাৰতো নাম বৰ ডাঙৰ সাৰ কাৰখানা নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি পেলাই মুকলি কৰি থৈ গৈছে। এইটো এটা সৰু কাৰখানা, 100 কোটিমান টকা হ'লেই, 200 কোটি টকা হ'লেই জয় জয় ময় হ'ব। আৰু ইয়াৰ সাৰ মিজোৰাম পৰ্যন্ত গৈছিল। ইয়াৰ সাৰ সঁচাকৈ ৰাসায়নিক হ'লেও ইয়াৰ সাৰ সঁচাকৈ উন্নত সাৰ। সেইকাৰণে এই সাৰ কাৰখানাটো হ'লে দিছপুৰ সমষ্টিৰ 34ৰ কমচে কম, বেলেগৰ 2-এটা আহিব, কিন্তু ইয়াৰেই 100-150 ল'ৰা ছোৱালীৰ চাকৰি তাত হ'ব পাৰে। সেইকাৰণে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাৰ নিজৰ স্বাৰ্থৰ কথাও আজি এই সুযোগতে মই কৈছোঁ। আৰু মহিলাসকলৰ যিসকলে 10,000 টকা পাব, কাম কৰিলে 50,000 পাব, আকৌ 1 লাখ পাব, আকৌ 8,000 টকা পাব বিহুৰ আগে আগে, 3,000 বকচিচ, আৰু বাকী 5,000 এই এইটো 12,500 আমাৰ অৰুণোদয়, সেইটো। আৰু নিযুত মইনা সোণাপুৰত প্ৰথম আমাৰ তাত মুকলি হৈছে। নিযুত মইনাই আৰু উদ্যমিতা আজি যিটো কাৰ্যসূচী 10,000 টকাৰ,
এইটোকে আমাৰ শত্ৰুপক্ষক বধিব বেলেগ আমি লেকচাৰ নামাৰিলেও হ'ল মিটিঙত লেকচাৰ মিটিঙত মাৰিব নালাগে কাৰো বিৰুদ্ধে নকলেও হ'ল এই উদ্যমিতা আঁচনি আৰু এই আমাৰ কি কয় নিযুত মইনা এতিয়া আকৌ চিএমে বাবু এই বাবুবিলাকক মই অকণ বেয়া পাওঁ কিয় সিহঁতে পইচা ক'ত খৰচ কৰে ঠিক নাই আৰু এই নিযুত মইনাটো কিন্তু 100% কামত আহিব বাবুৰ হাতলৈ পইচা গ'লে বাবুৱে কি কৰে পিকনিকত এবাৰ সাংবাদিকে মোক সুধিছে চৰকাৰে যে পিকনিকত মদ খোৱাটো বন্ধ কৰিছে মই ক'লো চৰকাৰে বন্ধ কৰিলে কি হ'ব পিকনিকত যদি মদ নাখায় কি নামঘৰত মদ খাব নেকি এনেকৈ কৈ দিলোঁ আৰু সেইবাৰ খুব মানুহ আহিল সেইখন এইবাৰ কৈছে আপুনি উদ্বোধন কৰকহি যোৱাবাৰ আপোনাৰ কথাখিনিৰ কাৰণে মই বহুত পালোঁ এইবাৰতো মানুহ নহাই হৈছে এইবাৰ মানে জুবিন গাৰ্গ যে ঢুকাই গ'ল অকণমান যেনিবা সেমেকা হৈছে পিকনিকৰ কথাবোৰ জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে মানে সেমেকা হৈ গ'ল পিকনিকলৈ যাবলৈ মানুহৰ বহুতৰ মন নাই আৰু সেইকাৰণে আগতে পিকনিকৰ সময়তে কিছুমান ল'ৰাই টকা ঘটে চাফা তাফা কৰি দিয়ে কাৰোবাৰ পৰা 5,000 কাৰোবাৰ পৰা 10,000 লয় টৌ কেৰাহী এইবিলাকো ভাড়ালৈ দিয়ে এতিয়া সিহঁতৰ সেই ব্যৱসায়টো বেয়া হৈছে জুবিন গাৰ্গ নমৰাহেঁতেন হয়তো এইবাৰো জানুৱাৰী মাহটো সুন্দৰ হ'লহেঁতেন ভোগালীৰ বাবে সকলোকে শুভেচ্ছা দিছোঁ 26ৰ ইলেকশ্যনত আপোনালোকৰ দায়িত্ব আপোনালোকে পালন কৰিবনে নকৰে পালন কৰিবলৈ নকৰে পালন কৰি হাত চাপৰি দিয়ক অঁ আৰু নকৰে যদি বহি থাকক মনে মনে থেংক ইউ ভেৰি মাছ আৰু কথা থাকিলেও মই কৈ থাকিব নোৱাৰোঁ কাৰণ এইবিলাক কথা কৈ থাকিলে মানে অঘটন ঘটিব মিটিংখনো বেয়া লগা হ'ব মানুহবিলাকে বেছি সময় দীঘলীয়া ভাষণ দিলে ভালো নাপাব সেইকাৰণে মই মোৰ মৰম চেনেহ শুভেচ্ছা জনাইছোঁ আৰু মই আপোনালোকে ইংৰাজী নতুন বছৰ বুলি ক'ব ইংৰাজী নতুন বছৰ বুলি ক'ব নতুন বছৰ বুলি নক'ব কিন্তু বহাগৰ 1 তাৰিখ অসমীয়া নতুন বছৰ বুলি নক'ব অসমীয়াটো নালাগে নতুন বছৰ বহাগৰ 1 তাৰিখটো তাৰ সন্মুখত অসমীয়া লগাব নালাগে নতুন বছৰ বহাগৰ 1 তাৰিখ ইংৰাজীটো হ'লে জানুৱাৰী 1 তাৰিখ আপোনালোকে আগত ইংৰাজীটো লগাবই লাগিব আমাৰ নতুন বছৰ হৃদয়ত লেখা আছে বহাগ মাহ হয় নহয় ইংৰাজী নতুন বছৰটো ইয়াত লেখা নাই গতিকে এইখিনিয়ে কৈ শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ মহোদয় এতিয়া আজিৰ অনুষ্ঠানত আমাৰ মাজত মুখ্য অতিথিৰ আসন অলংকৃত কৰি উপস্থিত থকা সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়